क्या मतलब है एजुकेशन का? एक अच्छे नागरिक बनना, और एक अच्छे नागरिक बनने के लिए सबसे ज्यादा जरूरी यह है कि आप लोग डिसिप्लिन में रहोगे। अगर डिसिप्लिन नहीं तो कुछ नहीं। এটা লড়া আহক খেল লড়াটো এজন দেউতাক নথকা লড়াক all of you should see এটা লড়া তোমালোকৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে এনেকে মাৰি দিলে। look at him করে এজন জুনিয়ৰক এনেকে পিটি দিলে। 10 और ল'ৰাবিলাকে কয় আমাক 11 12 ৰ লড়াই কৰে। अरे भाई क्या हो रहा है ये? ভারত সরকারের নবোদয় বিদ্যালয় এই দাদাগিরির কেন্দ্র কৰিবলৈ বনোৱা নাই। লাজ লগা নাই তোমালোকৰ? যোনখিনিয়ে কৰিছা, যোনে ইনোসেন্ট মই তাক কোৱা নাই, কিন্তু সবেই মাক দেউতাকে মোক এক পিনৰ পৰা কৈছে যে ক্লাছ 9 যদি মোৰ ল'ৰা পঢ়িছে এইটো ওপৰৰ পৰা শিকিছে। ক্লাছ 12 কোন কোন আছে? ক্লাছ 12 এতিয়াৰ পৰা তোমালোকৰ দায়িত্ব, সিনিয়ৰ মোষ্ট হিচাপে তোমালোকৰ দায়িত্ব। তোমালোকে চাবা যাতে এই স্কুলখনত আৰু দাদাগিৰি নহয়। जुबान देते हो तुम लोग करा। সেইটো হৈছে আমাৰ ভাৰতীয় সংস্কৃতি। ভাৰত চৰকাৰে নবোদয় বিদ্যালয় বনাইছে এইটো কাৰণে এই গোটেই পৰিৱেশটো পায়। মই মানিছো বহুত স্বভাৱ অভিযোগ আছে, ৰুমবোৰ ভাল নহয় কিবা, সেইটো আমি চাম। মই সেইটো বেলেগ ধৰণে কথা পাতিম, কাৰ লগত পাতিব লাগে। কিন্তু প্ৰথম কথা মোক লাগিব ল'ৰাখিনিৰ ডিসিপ্লিন। और ল'ৰাখিনি ডিসিপ্লিন মানে আটাইতকৈ ডাঙৰ কথাটো তোমালোকে মনত ৰাখিবা, মৰম সাদৰে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথা। কাৰোবাৰ ওপৰত দাদাগিৰি মাৰি কাৰোবাৰ ওচৰত পিটি দি এই ল'ৰাটোক পিটিছে, হেৰি দি পেলাই পিটিছে। এইটো কথা ক'ব যে কোনখন স্কুল, সেই স্কুলখন য'ত যে পিটি পেলাই সৰু ল'ৰাবিলাকৰ জুনিয়ৰ বিলাকৰ যে পিঠি ৰঙা কৰি দিয়ে, সেই স্কুলখনৰ পৰা পাছ আউট কৰি আহিছো। তেনেকুৱা এখন স্কুলৰ তেনেকুৱা এটা টেল মি বাবা ভাল। আৰু যদি নাপোৱা তাৰ ঘূৰিতে কিন্তু আছা তোমালোক। আজিৰ পৰা গোটেইখিনি ল'ৰা ছোৱালী ইউ উইল টেক আ প্ৰমিছ উইথ মি। আৰু এতিয়াৰ পৰা আমাৰ জিলা প্ৰশাসনৰ এজন মেজিষ্ট্ৰেট লিখো अच्छे इंसान बनो, बड़े अफसर बनो। मैं तुम्हालोकर निचिनाके अरुणाचলৰ এখন ভিতৰুৱা গভৰ্ণমেণ্ট হাইস্কুলত পঢ়া। তেতিয়া আমাৰ দিনত নবোদয় বিদ্যালয় এই ইউনিফৰ্ম নাছিলে। কিন্তু শিক্ষকসকলে এটা বস্তু শিকাইছিল যে ডিসিপ্লিন। এসেম্বলিত উঠি যে জনগণ মন গাব লাগিব মানে জনগণ মন গাব লাগিব। সাৱধানত থিয় হোৱা মানে যে বুকুটো এনেকে থিয় হ'ব লাগিব, এনেকে থিয় হ'ব নালাগে, এইটো শিকাইছিলে। এইটো আজিও মনত আছে এইটো বয়সতো। তাকে মাকে ভালক বুলি ভাবি অকমান লুকাই থয়, তেতিয়াহ'লে মাক দেউতাকৰ লগত কাজিয়া কৰা। আৰু যোৱাকালি আহতগুৰি সেই ছোৱালীজনীৰ নিচিনাকৈ এটা চৰম এটা সিদ্ধান্ত লৈ লোৱা, তেতিয়াহ'লে আমি আমাৰ নতুন প্ৰজন্ম আৰু আমি আমাৰ সমাজখন কলৈ গৈছো। গুটকা, সিগাৰেট ইত্যাদি মই শুনিবলৈ পোৱা মতে সকলোৰে নহয়, 2-4জনৰ ক্ষেত্ৰত নবোদয় বিদ্যালয়ৰ ভিতৰতো বোলে গুটকা ইত্যাদি অকমান তেনেকুৱা ধৰণৰ বস্তু কিছুমান পোৱা যায়। আৰু এই কেঞ্চাৰ, মই ইয়াৰ আগতে মুম্বাইত চাকৰি কৰিছিলোঁ। অসমৰ সৰহ সংখ্যক ল'ৰা ছোৱালী যোনবোৰ মুখগৰ্ভৰ কৰ্কট ৰোগ লৈ পেলাই মুম্বাইলৈ যায়, তেওঁলোকৰ লগত যেতিয়া মই কথা পাতোঁ, মাক দেউতাকে কান্দি পেলাই কয় যে ছাৰ কথা নুশুনে কি কৰিব। প্ৰথমতে সৰু এটা গুটকা দি পেলাই আৰম্ভ হৈছিলে, তাৰপিছত গুটকাত শিখৰ এনেকৈ বাকি ল'বলৈ দিলে, বাকি লৈ পেলাই খায়।
শুনা তোমালোকক কৈ দিছোঁ প্ৰথমতে আৰম্ভণি হয় এখন ৰঙা চামনি দি পেলাই মুখৰ ভিতৰত এখন ৰঙা চামনি হয় সেই চামনিখনক এৰিথ্ৰোপ্লেকিয়া বুলি কয় জিভাৰ আশে পাশে এখন বগা চামনি হ'ব পাৰে আজিৰ দিনটোত তোমালোকৰ মুখখন অত্যন্ত কোমল 16 বছৰে হোৱা নাই বগা এখন চামনি দি পেলাই হ'ব পাৰে সেইখনক কয় লিউকোপ্লেকিয়া বা লাহে লাহে মুখখন সাধাৰণতে যেতিয়া আমি মেলো তিনিটা আঙুলি সোমাই যাব লাগে লাহে লাহে মুখখন মেলিব নোৱাৰা হয় সেইটাক কয় সাবমিউকাছ ফাইব্ৰোসিস এই তিনিটা প্ৰি কেঞ্চাৰাছ কেঞ্চাৰ হোৱাৰ আগতে এইকেইটা পূৰ্ব লক্ষণ আৰু এই পূৰ্ব লক্ষণ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকৰ ভিতৰত গোটেই উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছিকৈ দেখা পোৱা যায় যিহেতুকে সৰু বয়সতে জীৱনটো আৰম্ভ মাত্ৰ কৰিছা তোমালোকে এই কোমল বয়সত মুখৰ যোনখন মিউকোসা বুলি যোনটো কয় তাত আঘাত কৰিবলৈ আৰম্ভ কৰিছা ল'ব নোৱাৰে মুখখনে 16 বছৰ নোহোৱা ল'ৰাটাই বা ছোৱালীজনে আমি নিজকে বিৰাট মাছো হেৰি বুলি ভাবো নোৱাৰে ল'ব আৰু তেতিয়া কি হ'ব 30 বছৰ আগতেই এতিয়াতো গম নাপাওঁ 30 বছৰ আগতেই কি হৈ গ'ল মুখৰ ভিতৰত ঘাট প্ৰতিঘাত ইমান বেছি হ'ল যে 30 বছৰ ভিতৰত মানুহজনৰ কেঞ্চাৰ দেখা পালে আৰু উইদিন 2 years ফিনিশ মোবাইল নিচাযুক্ত দ্ৰব্য বা কিবা বস্তু এই বস্তুবোৰ কোনোবা এদিন যদি মুম্বাইলৈ তোমালোকে যোৱা বা গুৱাহাটীৰ কিছুমান জাগালৈ যোৱা তোমালোকৰ নিচিনা সৌভাগ্য সেই ল'ৰা ছোৱালীবিলাকৰ হোৱা নাই যে কোনোবাই লৈ আনি তেওঁলোকক এখন ভাল স্কুলত পঢ়ুৱাব আব্ৰাহাম লিংকনে কৈছিলে ask not what you have got from the country but what you have done for the country সদায় আমি কি পাইছো কি নাই পোৱা এইটো নাই চৰকাৰখনক ব্লেম কৰিব লাগে সিস্টেমটোক ব্লেম কৰিব লাগে এইটো নাই কোনোবাই দিন এইটো খুদি চাইছো নেকি যে মই এই সিস্টেমটোক ভাল কৰিবলৈ মই কি কৰিছো সদায় সমাজখনত চোৱা এইটো কি হ'ল এইটো বেয়া চৰকাৰ এইটো বেয়া সিস্টেম এইটো বেয়া মা দেউতা সদায় আমি ব্লেমে কৰি আহিলো নিদিলে মায়ে সময়মতে এইটো নিদিলে সৰি ডাঙৰ হলো অলপ এই বস্তুটো কলেজলৈ গ'লো ইউনিয়ন ফৰ্ম কৰিলো স্কুলত এইটোতো আজিকালি ইউনিয়ন নাথাকিলেও ইউনিয়ন বাজি আৰম্ভ ক্লাছ 12ৰ ল'ৰাই ক্লাছ 10ৰ ল'ৰাক দাদাগিৰি মাৰিব এটা বস্তু মই একদম টলাৰেট নকৰো এইটো হৈছে দাদাগিৰি যেতিয়ালৈকে মই ডিষ্ট্ৰিক্ট কমিশনাৰ আছো ইয়াৰ কোনো স্কুলত এইটো দাদাগিৰি কৰিব নহয় সেই তাৰ লগত মই নিজে ফেচ কৰিম চাও মোৰ লগত কৰক দাদাগিৰি স্কুলত পঢ়ি থকা অৱস্থাত মা দেউতা ইয়াত পঢ়া শুনা কৰিবলৈ পঠিয়াইছে ডিসিপ্লিন কৰিবলৈ পঠিয়াইছে এজন সু নাগৰিক হ'বলৈ পঠিয়াইছে ইয়াত দাদাগিৰি কৰিবলৈ পলিটিক্স কৰিবলৈ পঠিওৱা নাই So please keep that in mind. মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে এই কথাখিনি মই কিয় কৈছো ইমান আবেগিক মই কিয় হৈ গৈছো এই কথাখিনি আপোনালোকে বুজি পাব এজন পিতৃয়ে নিজৰ পুত্ৰ স্বৰূপ বা পুত্ৰী স্বৰূপ ল'ৰা ছোৱালীক এনেকে ধৰণৰ কথা পাতি ভাল নাপায় মই এৰি দিব পাৰিলোহেঁতেন কালি আহিছে মই পেৰেণ্টছ মাক দেউতাক মোৰ লগত আহিছে তেওঁলোকৰ লগত এখন মিটিং পাতি মই এৰি দিব পাৰিলোহেঁতেন যে যাওক ঠিক আছে বাইদেউ মই কিবা এটা কৰিম বুলি মই সাধাৰণতে যোনটো আমাৰ বিউৰ'ক্ৰেটিক ৰেড টেপ বুলি যোনটো কয় সেই ৰঙা ফিটাৰ পাকত পেলাই মই ইয়ালৈ নাহিও পাৰিলোহেঁতেন কিন্তু মই কনচাৰ্ণ কি হ'ব মই সেইটো এনেই ৰঙা ফিটাৰ মাজত মই হেৰি কৰি দিব নোৱাৰো মোৰ দায়িত্ব তোমালোকৰ ওচৰত আহি এই কথাখিনি উত্থাপন কৰা যদি তোমালোকে নিজৰ জীৱনটো ভাল হোৱাটো বিচাৰিছা এই ডিসিপ্লিন লৈ আনা নিজকে সৰু যোনখিনি আছে তেওঁলোকক বেয়া ব্যৱহাৰ কৰাটো ইয়াৰ পিছত গৈ এই দুজন ল'ৰাক তহঁতি কিয় কমপ্লেইন কৰিবি বুলি যদি কোনোবা এটা এনেকে তেৰা চকুৰেও চায় তেৰা চকুৰেও যদি চায়
মই খুদাই নেৰিম কিন্তু কোনোবা দুটা ল'ৰা আছে তাহা দুটা ল'ৰাক মই মাতি পেলাই যোনে পিটিছিলে মই তেওঁলোকক কৈছোঁ তেওঁলোকৰ ঠিক আছে ভুল হৈ গ'ল বুলি কৈছে মাতৃ পিতৃয়ে ভুল হৈ গ'ল বুলি কৈছে মই মানিছোঁ ভুল হৈ গ'ল মানুহ মাত্ৰেই ভুল হ'ব পাৰে এৰিলোঁ সেই দুটা ল'ৰাকো যাতে কোনেও তোমালোকে ভুল কৰিছা বুলি নকয় আজিৰ পৰা আমি একত্ৰিত হৈ নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হৈ একেলগে আমি আগবাঢ়ি যাম হ'বনে নাই এইষাৰ কথা তোমালোকে মনত ৰাখিবা আৰু মোৰ শেষত এইষাৰ কথাই ক'ম এতিয়া আমি এখন কমিটি ফৰ্ম কৰিম এই দল কোন গাৰ্লছ কেপ্টেইন কাম মাতা नेक्स्ट कौन है नेक्स्ट गर्ल ओके ठीक है कोई बात नहीं नहीं आ रही है आ जाओ आई जाओ फले वाइस कैप्टन की नाम मैम फाहिमा फाहिमा प्रिंसिपल डांगरिया एতিয়াৰ পৰা এটা দায়িত্ব হল আপুনি কমিটি এখন ফৰ্ম কৰক তাত পেৰেণ্টছ থাকিব তাত মেজিষ্ট্ৰেট থাকিব আৰু এভৰি উইক তাত আপুনি অহা নেক্সট যেতিয়ালৈকে আপুনি ইয়াত আছে প্ৰতিটো সপ্তাহ এই ৰেগিং লগত ৰিলেটেড এওঁলোকৰ ইছ্যুবিলাক লগত ৰিলেটেড এখন মিটিং হ'ব পেৰেণ্টছৰ এখন বডি এটা আমি বনাই দিম সেইখিনি কষ্ট কৰি কিন্তু আজি এইখিনি আমি কৰিলোঁ তাৰপিছত মিটিঙত যদি নাহে তেতিয়াহ'লে এই গোটেই বস্তুটোৰ কোনো হেৰি নাথাকিব ओके मीटिंग पातिब লাগিব पेरेंट्स लग হ'ব লাগিব যিখিনি কৰ্তৃপক্ষ আছে তেওঁলোকে লগ হৈ সুন্দৰকৈ আমি ডিসকাশন কৰিম ডিসকাশন কৰি এই কলেজ এই স্কুলখন আমি মৰিগাঁৱৰে নহয় সমগ্ৰ অসমৰ এখন জাকত জিলিকা এখন স্কুল বনাম য'ত প্ৰতিটো দিশত আমাৰ ল'ৰা-ছোৱালীবিলাকে আগবাঢ়ি যাব পাৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰাত কিবা অসুবিধা আছে সেই তাত प्रयोजन होने सेंट्रल गवर्नमेंट और लोगों कथा पतार ये दायित्व तो मेरा है ये मुझे बोलिए किस हद तक मैं कर सकता हूं मैं नहीं बता सकता मगर कोशिश मैं जरूर करूंगा बहुत सारे प्रॉब्लम्स हैं मुझे मालूम है मुझे कहा गया कि रूम्स में मैं जाऊं रूम्स में देखूं रूम्स की हालत बहुत बुरी है इस कमिटी में जो बच्चे इस कमिटी में हेड बॉय हेड गर्ल और आप लोगों से की तरफ से भी रिप्रेजेंटेटिव्स रहेंगे और आप लोगों के जो प्रॉब्लम्स है वो बताएंगे हमें और प्रशासन को ये पता लगेगा कि क्या चल रहा है प्रॉब्लम्स क्या है और एक चीज आप लोग याद रखिए कि इकट्ठे मिलके जब हम एक टीम के हैसियत से जब हम काम करते हैं तब सफलता की जो सीढ़ियां हैं हम चढ़ने कोशिश करते हैं और हम ऊपर तक हम पहुंच जाते हैं सिर्फ कमी है कोशिश की और इस यकीन के साथ कि हमारे मेरे सामने जो बच्चे हैं ये अपना कोशिश जारी रखेंगे और आइंदा कभी एक ऐसा वक्त नहीं आने देंगे जहां शर्मिंदगी से हमारा सर झुक जाएगा कि हमारा ही एक अपना भाई वो इस बुरी तरह से उनको पीटा गया शर्म से मैं सच बताइए आप लोगों को शर्म से सर हमारे जिला को झुक जाने चाहिए ये काम करके आप लोगों ने सिर्फ आपके स्कूल के लिए ही नहीं सारे जिला के लिए आपने बदनाम लाया है আৰু সমগ্ৰ জিলাখনে আপোনালোকৰ ব্যৱহাৰৰ কাৰণে এই বদনামটো নলব আমি নলওঁ এই বদনামটো যিসকলে এনেকুৱা কাম কৰিছে মই সমগ্ৰ জিলাবাসীৰ হৈ কৈছো অহা কাইলৈ গোটেই মৰিগাঁৱৰ মানুহ ইয়ালৈ গুচি আহিব মোৰ এটা কলত এনেকৈ যদি ল'ৰা পিটিবলৈ হয় সকল আছে জনাইছো আমি জিলা প্ৰশাসন আপোনালোকৰ লগত আছো আৰু আমি কৰণীয় যিখিনি আছে কৰিম আৰু আমাৰ মৰিগাঁও জিলাখনত এনে ধৰণৰ তাৰ পুনৰাবৃত্তি আমি কেতিয়াও হ'বলৈ নিদিওঁ I wish all of you all the very best and I'm sure that all of you have understood what I have said
If you have, then I want the yes, sir, with a bit more zeal. Say yes, sir, properly. Yes, sir, bolo. Good. That is how it should be. I'll keep coming. I've already deputed a magistrate. I'll keep coming and I'll keep track of your school. I wish you all the very best. My khomot, hoitu মোৰ ল'ৰা ছোৱালী কেউ বয়সত সৰু বুলি কৈছো এনেকুৱা ধৰণৰ এটা ইনসিডেন্ট হলে খং উঠাটো স্বাভাৱিক মোৰ খং উঠিছিলে কিন্তু তাত মোৰ কোনো মনত বেয়া ভাৱ নাই এই স্কুলখনৰ পৰা মই যেতিয়া ওলাই যাম মই কোনো মোৰ অকণমানি এই শিশু কেটিৰ ওপৰত মোৰ কোনো বেয়া ভাৱ নাথাকিব অকল মই কাইলৈ যেতিয়া উভতি আহিম এই স্কুলখনলৈ মই সেই কণমানি শিশু কেটিক অনুৰোধ জনাব বিচাৰিম বা প্ৰতিজন সিনিয়ৰক এইটো অনুৰোধ জনাব বিচাৰিম যাতে এনে ধৰণৰ কোনো কাৰ্যকলাপ নকৰে যাৰ জৰিয়তে আমি দুঃখিত হ'ব লাগে আমি লাজ পাব লাগে ইয়াকে কৈ পুনৰবাৰ সকলোকে মই এই অনুৰোধ জনালো আৰু অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিলো সকলোকে আজি ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত যীশু খ্ৰীষ্টৰ ওচৰত যোনজন ভগৱানকে আমি ভাবো তেওঁৰ ওচৰত এই প্ৰাৰ্থনা কৰিছো যাতে এই স্কুলখন এখন জাকত জিলিকা স্কুল হওক আৰু ল'ৰা ছোৱালী যোনখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক ডিসিপ্লিন হওক থ্যাংক ইউ ভেৰি মাচ টিচাৰ্ছ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজি যিটো কামত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ আহিব লগা হ'ল মই ষ্টুডেণ্ট হৈ এইটো এচিয়ৰ কৰিম যেন নেক্সট এনেকুৱা নিগেটিভ কামত ছাৰৰ আহিব লগা ইয়াত নহওক আমি যেন পজিটিভ কামত ছাৰক মাতিব পাৰোঁ মাই ডিয়াৰ ষ্টুডেণ্টছ মই এচিয়ৰ দিব পাৰোঁনে গতিকে ছাৰ আমাৰ ষ্টুডেণ্ট নেক্সট ভালে আছে দুই এটাৰ কাৰণে আমাৰ অকণ বদনাম হৈছে মই আশা ৰাখিম আটাইখিনি ষ্টুডেণ্টে যেন যিটো আমাৰ NVS নৰ্মছ সেইটো ফ'ল' কৰি সেই ষ্টাডিত যেন মনোযোগ দিয়ে আমাৰ ষ্টাডি স্পৰ্টছ কালচাৰেল আটাইকেইটা দিশতে হয় কিন্তু এই নিগেটিভ দিশটো নহয় আমাৰ কিছুমান বস্তু দৃষ্টিগোচৰ হোৱা নাছিল ছাৰে যেনেকৈ কমিটি ফৰ্ম কৰিব কৈছে আমি কমিটি ফৰ্ম কৰিম আৰু সেইমতে স্কুলখনৰ পুৰা আটাইকেইটা দিশ নিৰীক্ষণ কৰিম আৰু কিবা সৰু কথা হ'লেও আমি ছাৰক অৱগত কৰিম গতিকে মই আশা ৰাখিম আমাৰ ষ্টুডেণ্টে নিজৰ কেৰিয়াৰটোৰ বিষয়ে চাব থেংক ইউ